যদি সেইটোতে কণ্টিনিউ থকা হ'লে তেওঁৰ জীবন নৰকত যাব, তেওঁ ঈশ্বৰৰ পৰা একেবাৰে আঁতৰি যাব। আৰু তাৰ কাৰণে ঈশ্বৰে তেওঁক বাচিবলৈ বিচাৰিছে, বচাবলৈ বিচাৰিছে। ঈশ্বৰে তেওঁক পৰিত্ৰাণ দিবলৈ বিচাৰিছে, আৰু পৰিত্ৰাণ দিবৰ কাৰণে ঈশ্বৰে আপোনাক মোক মাতে। 2 নম্বৰ, ঈশ্বৰে আমাক মাতে তেওঁৰ প্ৰতিজ্ঞাবিলাক দিবৰ কাৰণে। ঈশ্বৰে ঢেৰ প্ৰতিজ্ঞা কৰি থৈছে আপোনাৰ মোৰ কাৰণে, আৰু সেই প্ৰতিজ্ঞাবিলাক যে দিব বিচাৰিছে। ঈশ্বৰে যে আমাক মাতে, তোমালোকে মোৰ ওচৰলৈ আহা। 1 নম্বৰ, পৰিত্ৰাণ তোমালোকে পোৱা। 2 নম্বৰ, মই ঢেৰ প্ৰমিছ কৰি থৈছোঁ, সেই প্ৰমিছবিলাক লোৱা। অব্ৰাহামক ক'লে, মই তোমাক প্ৰমিছ কৰিছোঁ, তোমাক আশীৰ্বাদ কৰিম, আৰু তোমাৰ যোগেদি গোটেই পৃথিৱীকে আশীৰ্বাদ কৰিম। তেওঁৰ প্ৰতিজ্ঞাবিলাক দিবৰ কাৰণে ঈশ্বৰে আমাক মাতে। আৰু যেতিয়া আমি প্ৰতিজ্ঞাবিলাক দিবৰ কাৰণে মাতে, আৰু তেওঁ সেইটোৰ যোগেদি নিজৰ স্বভাৱক, ঈশ্বৰৰ যিটো স্বভাৱ, ঈশ্বৰৰ যিটো গুণ, সেই গুণটো প্ৰকাশ কৰিব বিচাৰে। আৰু সেই গুণটো প্ৰকাশ কৰাৰ লগতে তেওঁ মহিমা হ'ব বিচাৰে, তেওঁৰ মহিমান্বিত তেওঁ হ'ব বিচাৰে। ঈশ্বৰ যে গুণ হয় তাক চিনাকি কৰাই দিব বিচাৰে তাৰ যোগেদি। এইকাৰণে ঈশ্বৰে মাতে। 1 নম্বৰ পইণ্ট, ঈশ্বৰে পৰিত্ৰাণ দিব মাতে। 2 নম্বৰ, তেওঁ আমাক প্ৰতিজ্ঞাবিলাক দিবৰ কাৰণে মাতে, আৰু তাৰ যোগেদি তেওঁৰ যিটো গুণ প্ৰকাশ কৰিব বিচাৰে, আৰু তেওঁ মহিমা হ'ব বিচাৰে। 3 নম্বৰত, ঈশ্বৰে এটা উদাহৰণ বনাবৰ কাৰণে, আপোনাক মোক তেওঁৰ উদাহৰণ বনাবৰ কাৰণে মাতে। আৰু এইটো আব্ৰাহামৰ জীৱনত আমি দেখি পাইছোঁ, এতিয়া আশীৰ্বাদ যে প্ৰমিছ বুলি ক'লোঁ, মই প্ৰথমে এইটো পইণ্টটো আমি আলোচনা কৰিলোঁ। প্ৰমিছ যে দিবলৈ বিচাৰে, প্ৰতিজ্ঞা দিব বিচাৰে, আৰু প্ৰতিজ্ঞাটো দিলে, ক'লে যে মই গোটেই পৃথিৱীক আশীৰ্বাদ কৰিম, আৰু এইটো যীশু খ্ৰীষ্টত লাগু হ'ল। আজি পৃথিৱীৰ গোটেই মানুহ আব্ৰাহামৰ যোগেদি আশীৰ্বাদ পাইছে, এইটো যীশু খ্ৰীষ্টৰ নামত। আজি যীশু খ্ৰীষ্টক প্ৰতিজ্ঞা কৰিছিলে আব্ৰাহামৰ এইটো যেতিয়া ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে, নতুন এটা বনাবৰ কাৰণে ইচ্ছা কৰিলে, নতুন জাতি উৎপন্ন কৰিব ইচ্ছা কৰিলে, তেতিয়া ঈশ্বৰে ক'লে, মই তোমালোকক এটি সন্তান দিম, অৰ্থাৎ তোমাৰ যোগেদি, অৰ্থাৎ যীশু খ্ৰীষ্টৰ যোগেদি গোটেই পৃথিৱীৰ মানুহবিলাকে আশীৰ্বাদ পাব। আজি পৃথিৱীত ইমানেই মানুহ প্ৰভু যীশু খ্ৰীষ্টলৈ আহি আছে আৰু আহিব, আৰু গোটেই পৃথিৱীৰ মানুহবিলাকে আজি আশীৰ্বাদিত হৈছে যীশুৰ যোগেদি। তো প্ৰমিছটো খাটি গ'ল আব্ৰাহাম। এইটো কাৰণে ঈশ্বৰে আব্ৰাহামক মাতিছিলে, আৰু লগতে আব্ৰাহামক মাতিছিলে, মই তোমাক দেশ দিম। দেশটো দিলে আজি ইজৰাইল দেশ হয়। প্ৰতিজ্ঞা দিবৰ কাৰণে মাতে। আপোনাক মোক ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, সেইটো দিবলৈ মাতি আছে। আপুনি মই মুঠতে আহিব লাগিব, আমাক এৰিবলৈ কোৱাটোক আমি এৰিব লাগিব। যদি ঈশ্বৰে কৈছে আপোনাক মোক তুমি নিচাযুক্ত দ্ৰব্য এৰি দিয়া, এৰিব লাগিব। বেবিচাৰ এৰি দিয়া, এৰিব লাগিব। আমাৰ লেতেৰা ভাৱ চিন্তাবিলাক এৰিব লাগিব, লাই চুগলিবিলাক এৰিব লাগিব। যিটোকে এৰা বুলি কয় আপুনি মই এৰিব লাগিব। তেতিয়া অব্ৰাহামৰ নিচিনাই, অব্ৰাহামে যেনেকুৱা এৰিলে চব, আৰু ঈশ্বৰে কোৱাৰ দৰে গ'ল। তাৰ কাৰণে আজি অব্ৰাহামৰ জীৱনত প্ৰতিজ্ঞাৰ যিটো আশীৰ্বাদ তাক পালে। আৰু আজি আমি অব্ৰাহামতেই আত্মিক হিচাপে আশীৰ্বাদ পাইছোঁ, আৰু গোটেই পৃথিৱীয়ে আশীৰ্বাদ পাইছে। 3 নম্বৰত মই কৈছিলোঁ উদাহৰণ বনাবৰ কাৰণে বহুত কষ্ট আছে। যেতিয়া ঈশ্বৰে আপোনাক ল'ব আৰু উদাহৰণ বনাম বুলি কয়, মানে ঈশ্বৰে বনাব। আপোনাৰ ইয়াত ইচ্ছাটো নচলিব, মোৰ ইয়াত ইচ্ছাটো নচলিব। মই এটা ভাবিম, মই নাই এইটোকে কৰিম। ঈশ্বৰে ক'ব, নাই মই এইটো ইচ্ছা কৰা নাই, মই তোমাক জাতিবিলাকৰ মাজত আপোনাৰ উদাহৰণ বনাব বিচাৰিছোঁ। আপুনি ক'ব, নাই মই এইটো চিলেকশ্যন কৰিছোঁ, মোক লাগেই। ঈশ্বৰে ক'ব, মই তোমাক নিদিওঁৱেই, কাৰণ তুমি থিয় হ'ব লাগিব মোৰ উদাহৰণ হিচাপে। আচৰিত, বেলেগ চেক্ৰিফাইচ। আপোনাৰ চাহাত, আপোনাৰ ইচ্ছাক আপুনি মাৰিব লাগিব, গেজু নহ'ব।
ঈশ্বৰক বেছি গেজু কৰিব নোৱাৰে যেতিয়া উদাহৰণ হ'ম বুলি ভাবিছোঁ এই গেজু নচলিব ঈশ্বৰৰ আগত যিটো ক'ব ঈশ্বৰে আপুনি মই মানিব লাগিব আব্ৰাহাম একজেক্টলি হ'ল তেনেকাই ঈশ্বৰৰ আগত আব্ৰাহামে একো গেজু কৰা নাই কিন্তু আব্ৰাহামকো দেখিছোঁ বহুত ভুল কৰি দিলে সমস্যা আৰম্ভ হ'ল সমস্যা আহিলে যেতিয়া আকাল হ'ল গ'লে আৰু ইজিপ্ত মিছৰ দেশলৈ গ'ল তাতে কি কৰিলে আশীৰ্বাদ পালে টকা পইচা ধন সম্পত্তি আহিলে আৰু লুটৰ লগত ভাগ বতৰা হ'ল কাজিয়া হ'ল পৰিয়ালতে বেছি ধন সম্পত্তি হ'লে পৰিয়ালত কাজিয়া হয় দেই সেইকাৰণে বেছিও হ'ব নালাগে জোখত হ'ব লাগে যাতে কাজিয়া নহয় আব্ৰাহাম আৰু লুটৰ মাজত কাজিয়া হোৱাৰ মেইন কাৰণ হ'ল সম্পত্তি ক'ৰ পৰা আহিলে এইটো এই বাহিৰৰ পৰা মিছৰ দেশৰ পৰা বাহিৰৰ পৰা লিংলা মানে যিটো ঈশ্বৰৰ প্লানত নাই এই প্লানৰ বাহিৰে যিটো আশীৰ্বাদ আমি পাওঁ এই আশীৰ্বাদ পোৱাটোত আমাৰ